মই কাম কৰি আছো দেখা নাই নেকি তই দুগুণ পঢ়া পাতি কেইটাবাই বাদ দিলি আজি আৰু কি লিখি আছা মাই মই কবিতা লিখি আছো কবিতা হাও অ ক খ খিনিয়ে তই ভালকে লিখবা নাজনা আৰু তই কবিতা লিখবি মা মোৰ হাতৰ আখৰ বেয়া হ'ব পাৰে কিন্তু মোৰ কবিতা কোনোদিনা বেয়া নহয় ঐ মানুহ বালে সুখত নহলি বা দুখত কবিতা লিখে তোৰতো সুখ নাই দুখ নাই মস্ত এটা গাইৰা তই আৰু কিয় কবিতা লিখা মাই তই মোক ইনচাল্ট কৰি কথা কৈছা নেকি মাই তই মোৰ আসলি টেলেণ্ট দেখাই নাই মই আজিৰ পৰা কবিতা লিখি ভাত খাম মই ডিসাইড কৰি ফেলছো মই কবি কবি বাপা কবি কাক বোলে তই জানা না হাৰে কি কথা কবাইছা মই সব জানো ইমানে যদি জানা দে কচোন কবি কেই প্ৰকাৰ আৰু কি কি হাৰে কবি তিনি প্ৰকাৰৰ ফুলকবি বন্ধাকবি আৰু ওলকবি বাপা অলপ ব্যাখ্যা কৰি দিছোন দে শুনবি ভালকে মই ব্যাখ্যা কৰি আছো জি এনি টাইম কবিতা লিখি থাকে তাক ফুলকবি বোলে হয় নেকি আৰু জি বন্ধৰ দিনত কবিতা লিখে তাক বন্ধাকবি বোলে বা বহুত জানে তই মই জানোৱে কি বুলি ভাবছা মোক তই মাই আৰু জি আগতে কবিতা লিখছিল কিন্তু আজিকালি কবিতা নেলখে তাক ওলকবি বোলে ওলকবি মানে পুৰাণা কবি বুঝছা বাপা বহুত ভালকে বুজি পাইছো দে মাই এক কাপ চাহ বনগেচোন মই দুটামান কবিতা লিখো হ'ব দে বাপা You're my girlfriend, my girlfriend, my girlfriend, Pallavi. बुकु तुम्हारे तुम्हारे अकेलो छवि. You're my girlfriend, my girlfriend, my girlfriend, Pallavi. बुकु तुम्हारे तुम्हारे अकेलो छवि. ইটো গান গাবা নৰা বিমলাই শুনলি মোৰ কলিজা খাই দিব মনে মনে কাপোৰ ধুই ৰাখাই ভাল নীলাজ তই গলাহান কি কৰ্ম কৰছা মই কি বেয়া কাম কৰলোৱে মই বিমলাই চাদৰ মেখেলা ধুইছো মৰান নহা তই গৃহস্থলী তলত খাবা খুজছা তিৰিৰ কাপোৰ ধুই দিয়া তই হগনে খোৱা লাজ নাপা মাই এই দুখান কাপোৰ ধুই দেংতে কিয় ইমান খং কৰছা তই খং নুঠা বাইপেৰে মোৰ কেতিয়াবা কাপোৰ ধুই দিয়া দেখা পাছলি না এই বিমলক কম নহয় লাজ নাপে গিৰাক এটা কাপোৰ ধুবা দে মই বাইপেৰেক আজিক লাগি কোনোদিনে কাপোৰ ধুবা নাই মনত ৰাখবি মাই তহঁতৰ দিনৰ কথা অলপ বেলেগ আছিল আৰু আমাৰ দিনৰ কথা অলপ বেলেগ কি বেলেগে কি বেলেগ তই মস্ত এটা নীলাজ তই তিৰিৰ কাপোৰ গিলা কিয় ধুই দিয়া চা মাই দেউতাই তোক কাপোৰ ধুই নেদবা পাৰে কিন্তু মই বিমলাক কাপোৰ ধুই দিমে চা মাই তইতো দেউতাক বন্ধনৰ পইচা লৈ দিয়া নাছলি কিন্তু বিমলাই মোক একবাৰ দুইবাৰকে তিনবাৰ বন্ধনৰ পইচা লৈ দিছি গতিকে দুখন কাপোৰ ধুই দেউতে কি ক্ষতি হ'ব মোৰ নীলাজ তই খন্নেৰে দুখন কাপোৰ নহয় গোটেই কাপোৰ ধুই দিগে যা মই একো নকওঁ আৰে মানুহগিলাই কিয় বুজি নাপেনো তেৰিটোৰ নামত লোন পাইছো দুখন কাপোৰ ধুই দেউতে কি ক্ষতি হয়নো হেৰি আলুখিনি অলপ কাটি দিয়কচোন মই যে আলু কাটবা লাগে তই কি কৰা দিয়ক না আলুখিনি কাটি মই অলপ মাৰ লগত কথা পাতো এই বৰে পুৱাই অৰ্ডাৰ দিবা হলে নেকি তোৰ অৰ্ডাৰ দিয়া নাই আলুখিনি কাটলি আপনি মৰি যাব নেকি
নৰু মই আলু কাটবা নৰে যদি ভাতো খাবা নালগে দিয়ক আজি এ বৰে বৰবা কাইজা লাগবা নাই বিদে কুইছে নাকৰ বাৰেন্দা উৰে দিম হ'ব বেছি দম দি খাবা নালগে আলুখিনি কাটক তই কি মোক চাকৰ বুলি ভাবছা নেকি তোক মই আজি ডাইভৰ্চ দিহে দিম হেৰি মোৰো আপোনাৰ লগত থাক পাইছা নাই বেছি হাল্লা কৰবা নালগে আলুখিনি কাটি দিয়ক হাৰে মই ডাইভৰ্চৰ কথা কৈ আছো তই আৰু আলু কাটাৰ কথা কবাইছা ৰ তই এটা বহি থাক মই বৰ্মৰ উকিলত তাত যাই ডাইভৰ্চৰ কাগজ বনাই আনো বৰ্মনদা ক'ত আছেনো মই আপোনালোকৰ তাত যাইছো ৰ'ব নাই বিশেষ অলপ আলোচনা আছিল মই আপোনালোকৰ তাত যাইছো ৰ'ব আপুনি ঘৰতে ৰাখক নাই বেছি দেৰি নহয় 10 মিনিট ৰাখক মই যাই আছো তক আজি ডাইভৰ্চ দিহে দিম হেৰি ডাইভৰ্চ দেই দিব আগতে আলুখিনি কাটি দিয়ক অমাই কি কৰি আছা মই এনে বহি আছো ভাত বনোৱা নাই বনাম অলপ দেৰিকে তোৰ খবৰ ভাল না আমাৰ এখেতে ভালে আছে দে 8টা বজাৰ চিৰিয়েলখন পৰহিহে গলে আৰু এখন নতুন চিৰিয়েল দিব বৈধ্য ভাল হ'ব এইখন চিৰিয়েল চাবি কিন্তু মই চাওৱে সদায় এখেতে খেলা চাবা খুজে মই সদায় চিৰিয়েল চাও কি আঞ্জা বনালি আজি মই দালি আলু চালু ভাজবা লাগবা অলপ ইতা ৰাখো দে মোৰ কাম আছে তোৰ বেলেগ কাম নাই 24 ঘণ্টাই মাইৰৰ লগতে কথা পাতি থাকবি নেকি পৰখিৰ পৰা কথাই পাতা নাই মই আজি কথা পাতোতে আপনি কিয় খং উঠবা লাগে মই কথা পাতলেও ঘৰৰ কাম বিলাক কৰি আছো নহয় আপোনাকতো কৰবা দিয়া নাই হাও তোৰ বৰ মুখ হৈছে দেখোন নে হাৱেৰৰ লগতে মুখে মুখে তৰ্ক কৰা আলু গিটা কাটবা এৰি মাইৰৰ লগত লেকচাৰ মাৰি আছা মাইৰা আলু কাটি দিব নেকি এতে মা আপনি মোৰ মায়ের কথা ইমান বেয়াকে কিয় কৈছি মই আপোনাক কোনবা দিনা বেয়াকে কৈ পাইছো নেকি মুখে মুখে তৰ্ক নকৰবি ঠকনা মাৰি মুখ ভাঙি দিম তেল চুৰাই তোক একো নকয়তো বৰ মুখ হৈছে তোৰ তেল কাৰবা লগাইছি তেল চুৰা হকৰা তোক আজি শিক্ষা দি আছো আপনি কথা লগত বাহিৰে বেলেগ কাম কিবা জানে না সদায় সদায় কথা লগাই থাকে তই মোক ইনকে কব পাৰা হলি আজি তেল চুৰা হকৰা তোক সব কথা কৈ দিম হাও কেনে হেন্তিয়ে নিজেই গালি পাৰে নিজেই কান্দে কিয় বাই খান ঘৰত মৰবাইছলো মই হাও ননকা কই বৰাইলে মেখলা চাদৰ একযোৰ চিলাবা দিছলো ৰ তাকে লৈ আনলো চাও কেনে আন মেখলা চাদৰ পলিথিনটো দেচোন বঢ়িয়া লাগছে ভাল লাগছি না চাওৰা সাজে না নাসাজে বা বঢ়িয়া লাগছে ইজোৰ পিনলি তোক সাজবো কি ফালতু কথা কবা আইছা মই পিন্ধিম নেকি এইযোৰ আৰে তই নিপিন্ধা নেকি মই তই পিন্ধবি বুলি ভাবছিলো কি ফালতু কথা কবা আইছা মই মেখলা চাদৰ কিয় পিন্ধিম তই সিদিনা টিকটক একাউণ্ট খোলা নাছিলি টিকটক খুলছো তাতে কি হল মই ভাবছো মেখলা চেখলা পিন্ধি তই টিকটকত ডান্স কৰবি নেকি সেইকাৰণে উঠছো কি ফালতু কথা কবা আইছা তই যতে যাবা আইছা তাতে যা বিমলা ক'ত আছ শুনাচোন এতে আছো কি হল আলু গিটা ক'ত আনা কাটি দেউদা হাৰে আপনি দেখোন ডাইভৰ্চৰ কাগজ আনবা গেছিল ইটা কি আলু কাটবা খুজছি মই উকিলৰ তাতে গেছলো যাই কেনে দেখলো হিয়া বাচন ধুইছে মই ভাবলো বাচন ধোৱাতকে আলু কাটাই বেছ হ'ব